So hello students. So आज আমি discuss करें যে how to score 200 plus in CWE. So 200 plus score কৰিবৰ কাৰণে তোমাক কি প্ৰিপাৰেচনৰ হেৰি কি জৰুৰত আছে তোমালোকে না ভাবিবা যে এটো ভিডিও চাই পেলা তোমালোকে 200 plus পাৰি যাবা ঠিক আছে যদি তোমালোকৰ একো প্ৰিপাৰেচন নাই এটো ভিডিও চাই লাভ নাই যদি তোমালোকৰ প্ৰিপাৰেচন 40 to 50% আছে যাৰ প্ৰিপাৰেচন নাই এতে কিমান মান পৰিলে অক্টোবৰ পৰিছে সো এতিয়াৰ পৰা যদি পঢ়া তো আৰামসে তোমাৰ 100% সিলেবাস কমপ্লিট হৈ যাব কাৰণ বহুত টাইম আছে এপ্ৰিল মে লৈ মেট এক্সাম হ'ব সো বহুত টাইম আছে সো তোমালোকে ভিডিওটো চোৱা মই কি কও হিখিনি তোমালোকে পইন্ট আউট কৰি লবা সো আমাৰ সিডব্লিউ আসাম এক্সামত কি সাবজেক্ট থাকে কেমিষ্ট্ৰি ফিজিক্স আৰু ম্যাথছ আৰু প্ৰত্যেকটা সাবজেক্টত কিমান মাৰ্কস আহে 160 so total marks কিমান হল 480 আহিলে total marks so 480 ৰ পৰা 200 plus score কৰিব কাৰণে ইমান কষ্ট কৰিব লাগে কিন্তু ইমান কষ্টও নহয় যে তোমালোকে নোৱাৰিবা কৰিব so কৰিব লাগে কিন্তু ইমান নহয় ঠিক আছে বেটা ঠিক আছে so মই এই ভিডিওটোত মই ৰিয়েল থাকিম যে তোমালোকে পাবা না পাবা যে এনে মই 200 প্লাস পাবা বুলি এনে ভিউজৰ কাৰণে মই এটো ভিডিও বনোৱা নাই ঠিক আছে বেটা সো কেমিষ্ট্ৰিত বেসিক্যালি কৈছো তোমালোকে ফাৰ্ষ্টতে যদি তুমি দুই মাহ মান আছে এক্সামৰ কাৰণে তোমাৰ 40 to 50% সিলেবাস খতম হৈ আছে সো তোমালোকে ফাৰ্ষ্টতে কি কৰিবা হাই ওয়েটেজ মানে কি চ্যাপ্টাৰ গিটা সোয়া হাই ওয়েটেজ চ্যাপ্টাৰ বলে তো আৰু যোন গিটাৰ পৰা কোশ্চেন প্ৰত্যেকবাৰে আহে 3টা 4টা কোশ্চেন তুমি এই চ্যাপ্টাৰৰ পৰা পাবা ঠিক আছে বেটা সো মই যেনেকে মেথছৰ এটা एग्जांपल লিমিটৰ পৰা অকল লিমিটৰ কোশ্চেনৰ পৰা দুটা কোশ্চেন পাবাই মিনিমাম দুটা কোশ্চেন আহিবই আৰু তুমি যদি কনিক সেকশন এৰিম বুলি ভাবিছা কেতিয়াও নেৰিবা কনিক সেকশনৰ পৰা চ্যাপ্টাৰটো টান হ'ব পাৰে কিন্তু কোশ্চেন সদায় ইজি আহে তাৰ পৰা আৰু তুমি ভাবিব পাৰা যে তুমি লিমিটস পঢ়ি গৈছা লিমিটস মানে আৰু কি এলজেব্ৰা ক্যালকুলাস পঢ়ি গৈছা যে লিমিটসৰ পৰা ইজি কোশ্চেন কাৰণ লিমিট চ্যাপ্টাৰটো ইজি হয় ন তো লিমিটসৰ কোশ্চেন ইজি এক্সপেক্ট নকৰিবা তুমি তাৰ পৰা এক্সপেক্ট কৰিবা যে নপঢ়িবা বুলি মই নকওঁ পঢ়ি যাবা কিন্তু কেতিয়াবা এনেকুৱা লাগে যে ষ্টাক হৈ যাবা তুমি কেতিয়াবা ঠিক আছে সো হেতুত ভয় নাখাবা সো কনিক সেকশনৰ পৰা হেতু মই গ্যাৰান্টি দিছো কনিক সেকশনৰ কি আছে হাইপাৰবোলা ইলিপস প্যাৰাবোলা ভেক্টৰ চাই যাবা সো যোন কিটা স্ট্ৰেট লাইন চাই যাবা সো হেইবোৰ চ্যাপ্টাৰ কিটা টান ন ভিজুয়ালাইজ কৰিব অলপ টান লাগে মানুহৰ সো হেই কনিক সেকশনৰ পৰা সদায় কেসিডব্লিউ ইজি কোশ্চেনে মানে তোমাৰ বেসিক্স খিনি যদি ক্লিয়াৰ আছে তোমালোকে 10টা 12টা কোশ্চেনৰ 3টা 4টা তো আৰামসে কৰিব পাৰিবা সো ঠিক আছে বেটা সো কেমিষ্ট্ৰি কোনবোৰ ইম্পৰ্টেন্ট পি ব্লক ডি ব্লক হেইবোৰটো চাবা ইনঅৰ্গেনিকৰ হেখিনি অৰ্গেনিক খিনি যদি তুমি বুজি পাইছা সো বহুত বঢ়িয়া অৰ্গেনিক কেমিষ্ট্ৰিত মই তোমালোকক এটা হেৰি দিব পাৰো কি বুলি কও এটা আইডিয়া দিব পাৰো অৰ্গেনিক কেমিষ্ট্ৰি এনসিআৰটি জিমান কি আছিল ৰিঅ্যাকশন কিটা আছে গোটেই কিটা কেনেকে হয় কেনেকে নহয় হেখিনি চাই লোৱা ভালকে মানে মুখস্থ মাৰিব নালাগে ৰিঅ্যাকশন কিটা কেনেকে হয় সো হেইবোৰ চাই লোৱা ঠিক আছে সো অৰ্গেনিকৰ কাৰণে হিটো দিলো ইনঅৰ্গেনিকৰ কাৰণে তোমালোকে ভিডিও চোৱা ঠিক আছে বেটা আৰু কি আছে ফিজিক্যালৰ কাৰণে প্ৰেক্টিস কৰা সো ফিজিক্সৰ কাৰণে হাই ওয়েটেজ চ্যাপ্টাৰ কি আছিল ওয়েভ অপটিক্স চাই যোৱা ৰে অপটিক্স চাই যোৱা হেবোৰ চাই যোৱা যোন কিটা হাই ওয়েটেজ আছে ঠিক আছে বেটা যদি তুই 2 মাহ আগতে ভিডিও চাইছা যোন কিটা হাই ওয়েটেজ হে কিটা আগতে ক্লিয়াৰ কৰি লোৱা সো কেমিষ্ট্ৰিত তুমি 100 প্লাস এক্সপেক্ট কৰিব পাৰা যদি ভালকে পঢ়া সো টোটাল কোশ্চেন কিমান থাকে 40 কোশ্চেন থাকে ইচ সাবজেক্ট সো কেমিষ্ট্ৰিত তুমি টাৰ্গেট কৰা 25 to 30 কোশ্চেন মই টাচ কৰিমে সো এইটো নহয় যে তুমি একুৰেচিত কৰিব লাগিব 25 to 30 কোশ্চেন এনেকা নহয় যে 25 30 কোশ্চেন এনে টুক্কা মাৰি আছো নহয় হেতু কেতিয়াও নহয় 25 to 30 কোশ্চেন এনেকে কৰা তুমি পেপাৰ এনালাইজ কৰা লাষ্ট 3 ইয়াৰ্ছৰ পেপাৰ এনালাইজ কৰা ঠিক আছে 2025 ৰ পেপাৰখন নালাৰিবা এতিয়া কাৰণ কিয় কৈছো যাতে তুমি এক্সামৰ এসপ্তাহ মান আগতে সিডব্লিউ সেইখন পেপাৰ দি পেলাই তুমি এটা আইডিয়া ল'ব পাৰা যে মোৰ ইমান 2025 ত ইমানৰ পৰা ইমানৰ ভিতৰত মাৰ্কস আহি আছে
ঠিক আছে সো পুৰা এক্সামৰ মাহল টাইপ কৰি লবা 2025 ৰ পেপাৰখন সলভ কৰোতে যদি তোমাৰ সিলেবাস খতম আছে তুমি এতিয়াই দিব পাৰা ঠিক আছে বেটা সো 100 প্লাস তুমি 25 to 30 কোৱেশ্চন ইজিলি টাচ কৰিব পাৰিবা ঠিক আছে সো ইখিনি মিনিমাম টাৰ্গেট থাকিব লাগিব 25 to 30 কোৱেশ্চন মই কৰিয়ে আহিম উইথ একুৰেসি ঠিক আছে ইয়াতে যদি 90 30 কোৱেশ্চন কৰিলে 90% একুৰেসি থাকে বহুত বেছি ঠিক আছে 27 কোৱেশ্চন তোমাৰ কাৰেক্ট আছে মানে ইয়াতে সো ফিজিক্সত কি কৰিবা ফিজিক্সত কি কৰিবা ফিজিক্সত তুমি বেছি না লাগে 80 ৰ পৰা 90 ভিতৰত পালো হৈ যাব 80 ৰ পৰা 90 সো পেপাৰখন কেনেকৈ সলভ কৰিবা হেতু কৈছো মই 80 ৰ পৰা 90 লৈ 80 ৰ পৰা 90 লৈ কৰিলে কিমান কোৱেশ্চন টাচ কৰিব লাগিব 20 to 23 questions so must কৰিবা এটো নহয় যে তুমি কেমিস্ট্রিতে ধ্যান দি আছা পুরা একদম কেমিস্ট্রিয়ে কৰিম মই কেমিস্ট্রিৰ বাহিৰে আৰু একো নালাগে মেথছে কৰিম মই মেথছৰ বাহিৰে একো নালাগে বাকি কিটা সাবজেক্টত মাৰ্কস কমি যাব ঠিক আছে বেটা সো হেতু কাম কেতিয়াও নকৰিবা গুটে কিটা এটলিষ্ট তুমি যদি কেমিস্ট্রি ভাল পা বা মেথছ ভাল পা বা ফিজিক্স ভাল পা সেই সাবজেক্টটো তুমি ইম্পৰ্টেন্স দিয়া কাৰণ তুমি ভাল পোৱা সো হেতু সাবজেক্টত তুমি সবতকে বেছি স্কোৰ কৰিব কাৰণে ট্ৰাই কৰা কিন্তু বাকি কিটা ইম্পৰ্টেন্ট সাবজেক্ট চ্যাপ্টাৰ কিটা বাদ নি দিবা কেতিয়াও নি দিবা যোন কিটা হাই ওয়েটেজ থাকে সেই কিটা বাদ নি দিবা এটলিষ্ট সেই কিটা কৰি যাবা ঠিক আছে সো মেথছত তুমি মই এনালাইজ কৰিলো মই সিডব্লিউ কাৰণে ভিডিও বনাই আছো হা সিডব্লিউ মেথছৰ কাৰণে সিডব্লিউ সিৰিজ এটা আছে 2021 ৰ পেপাৰ সলভ কৰি আছো এতিয়া বাৰু ভিডিও আহা নাই এই দুদিন মান ভিডিও নাহে সিডব্লিউ ৰিলেটেড সো মেথছত তুমি মই পেপাৰ এনালাইজ কৰি পাইছো মই আপ টু 20 নম্বৰ কোৱেশ্চন লৈ কৰাইছো আজি কৰিলো 30 নম্বৰ কোৱেশ্চন লৈ সো তাৰে ভিতৰত মই 25 কোৱেশ্চন মেথছৰ ইজি পাইছো সো পাঁচটা কোৱেশ্চন তুমি এৰি দিয়া 30টা কোৱেশ্চনৰ যদি পাঁচটা কোৱেশ্চন হাৰ্ড লাগিছে তো তুমি এৰি দিয়া ঠিক আছে মানে ইজি মানে কি ইজি টু মডাৰেট আৰু কিছুমান বহুতে ইজি থাকে ঠিক আছে ফৰ্মুলা বেসড কোৱেশ্চনস সো এইটো তুমি 70 to 80 ট্রাই কৰা 70 না লাগে 60 to 80 ট্রাই কৰা ঠিক আছে কাৰণ ম্যাথছ স্কোৰিং কৰা অলপ হাৰ্ড হয় সো এটোৰ কিমান কোৱেশ্চন কৰিব লাগিব তুমি 15 to 20 ঠিক আছে বেটা সো এতিয়া সো তোমাৰ মাৰ্কস কিমান হ'ল যদি মিনিমামও ধৰা ন তুমি 180 60 to 40 মাৰ্কস আহি আছে তোমাৰ ঠিক আছে সো এইখিনি মাস্ট কৰিবই লাগিব তুমি সো এতিয়া তুমি পেপাৰখন কেনেকৈ কৰিবা পেপাৰখন সো তুমি যেতিয়া পেপাৰখন খুলিবা মানে কোৱেশ্চন পেপাৰখন খুলিবা সো প্ৰত্যেকটা সাবজেক্টৰ 6 to 7 কোৱেশ্চন তুমি দেখা পালে সলভ হ'ব লাগিব 6 to 7 কোৱেশ্চন এনেকুৱা পাবা যে তুমি এনেকে প্ৰথম কোৱেশ্চনটো চাইছা এনেকে কৰিছা পাৰা নাই এৰি দিয়া টাইম ওয়েস্ট নকৰিবা তুমি পাৰা নাই ম্যাক্সিমাম 2 to 3 মিনিটস দিবা যদি পাৰা নাই বুজি না থাকিবা নেক্সট কোৱেশ্চনত জাম্প কৰিবা সো যদি নেক্সট কোৱেশ্চনটো তুমি ফৰ্মুলা বেসড কিছুমান কোৱেশ্চন থাকে এনেকুৱা ফৰ্মুলা বেসড কোৱেশ্চন থাকে ডাইৰেক্ট ফৰ্মুলা পুট কৰিবা আহি যাব আনসার ঠিক আছে 6টা কোৱেশ্চন 6 to 7 কোৱেশ্চন ইচ সাবজেক্টত তুমি পাবাই এনেকুৱা কোৱেশ্চনস ঠিক আছে সো হেইগিটা ফার্স্ট রাউন্ডত তুমি কৰিবা ফার্স্ট রাউন্ড মানে কি তুমি 3 টাইমস ৰিভিজন কৰিব লাগিব পেপাৰখন এক্সামৰ টাইমৰ কথা কৈছো হা 3 টাইমস ৰিভিজন মানে তুমি তিনিবাৰ পেপাৰখন চাব লাগিব তিনিবাৰ ফার্স্ট রাউন্ডত কমপ্লিট সেকেন্ড রাউন্ডত আকৌ এবাৰ আহিবা থার্ড রাউন্ডত তিনিবাৰ চাব লাগিব সো ফার্স্ট রাউন্ডত তুমি 6 to 7 মই এক্সপেক্ট কৰিছো তুমি 10 to 15 কোৱেশ্চন তাতে সলভ কৰিবা ঠিক আছে 10 to 15 কোৱেশ্চনস 10 to 15 কোৱেশ্চন ফার্স্ট রাউন্ডত তোমাৰ সলভ হৈ যাব ইচ সাবজেক্টৰ কথা কৈছো সো ফার্স্ট রাউন্ডত তুমি দিবা 1 hour 30 minutes দিবা 1 hour 30 minutes দিবা ফার্স্ট রাউন্ডত ঠিক আছে তাৰপিছত সেকেন্ড ৰাউন্ডত যোনকেইটা কোৱেশ্চনত তুমি বুজি গৈছিলা আকৌ ৰিভিজন মাৰিবা পেপাৰ খতম হল আকৌ ফাৰ্ষ্টত আহিবা যে মই কোনকেইটা কোৱেশ্চন পাৰা নাই কোনখিনিত বুজিছিলো আকৌ চাবা ঠিক আছে বেটা আকৌ চাবা যে এইখিনি বুজি আছো কেতিয়াবা ব্ৰেইনে এনেকুৱা হৈ যায় যে প্ৰথম ষ্টাৰ্টিংত তোমাৰ বেয়া লাগিব পাৰে যে কিয় পাৰা নাই কিন্তু হেইটো টেনচন নলবা সেকেন্ড ৰাউন্ডত সলভ হৈ যাব পাৰে সলভ হৈ যাব মানে কি হবই তো সেকেন্ড রাউন্ডত তুমি দিবা 45 মিনিটস মই ফার্স্ট রাউন্ডত কিয় ইমান দিছো 1 hour 30 মিনিটস যাতে তোমাৰ ইজি কোৱেশ্চন গিটা এৰা না যায় যদি তুমি প্ৰথম ৰাউন্ডতে 2 ঘন্টা দিয়া ইজি কোৱেশ্চন তুমি পিছফালেই যাই না পাবা ঠিক আছে বেটা সো সেকেন্ড রাউন্ডত 45 মিনিটস দিবা তো এইটো 45 মিনিটসত তোমাৰ এট লিষ্ট 3 to 5 কোৱেশ্চন সলভ হৈ যাব
গোটেইকেইটা সাবজেক্ট মিলাই পেলাই কৈছো এইটো 3 to 5 কোৱেশ্চন এটলিষ্ট সলভ হৈ যাব আৰু এইটো ইচ সাবজেক্টৰ কাৰণে কৈছো সো থাৰ্ড ৰাউণ্ডত আৰু তুমি গম পালা এতিয়া পেপাৰখন তোমাৰ মাথাত সোমাই গৈছে দুটা ৰাউণ্ড মাৰাৰ পিছত তোমাৰ পেপাৰখন মাথাত সোমাই গৈছে যে এইটো তুমি গম পাইছে যে এইটা কোৱেশ্চন হাৰ্ড আহিছে ওকে তোমাৰ কোৱেশ্চন কিমান হ'ল 20 to 20 কোৱেশ্চনছ ইচ সাবজেক্ট হৈ গ'ল এতিয়া বাছিল কিমান টাইম থাকিল তোমাৰ থাকিলে 45 মিনিটস আৰু ৰেষ্ট থাকিলে ঠিক আছে আৰু 45 মিনিটস আছে তোমাৰ হাতত সো এতিয়া কি কৰিবা এতিয়া তুমি টাইম দিয়া তুমি গম পাইছা যে মোৰ কোৱালিফিকেশন মাৰ্কস তোমাৰ ওলাই গ'ল 20 to 25 20 to 25 question each subject কৰিছে 80 80 160 plus 80 240 মই এক্সপেক্ট কৰি লৈছো এইখিনি তোমালোকে ভাবিব নালাগে ইমান সো নেক্সট 30 মিনিটছত তুমি এনেকুৱা কৰা নেক্সট 30 মিনিটছত কৰিবা যে এটলিষ্ট মই দুটা তিনটা কোৱেশ্চনটো সলভ কৰিমে এইখিনি মই যোনখিনিত বুজি আছিলো সেইকিটা যোনকিটা বুজি আছে এতিয়া তাতে যোৱা যোনকিটা কোৱেশ্চনত তুমি বুজি আছা সো 30 মিনিটছৰ কাৰণে হেতু তুমি টাইম দিয়া তুমি যদি ভাবিছা এইটো কোৱেশ্চনটো মোৰ পৰাটো সলভ হ'ব লাগিছিল কিয় হোৱা নাই এতিয়ালে দুবাৰ ট্ৰাই কৰিলো হোৱা নাই তো সেইকিটা কোৱেশ্চনত তুমি এই 30 মিনিটছৰ ভিতৰত টাইম দিয়া তোমালোকে পাৰিবা সো হেই বুলি নহয় এইটো নহয় যে 30 মিনিটছ তুমি এটা কোৱেশ্চনতে দি দিবা এটলিষ্ট 5 মিনিটছ দিবা তাছ নেক্সট কোৱেশ্চনটো দিবা হেনেকৈ দিবা ঠিক আছে যোনকিটা ৰৈ গ'ল সো ইচ কোৱেশ্চনক তুমি এইটো থাৰ্ড ৰাউণ্ডত 5 মিনিটছ দিব পাৰা কাৰণ তোমাৰ কোৱালিফিকেশন মাৰ্কস ওলাই গৈছে ওকে তাৰ পিছত বাকি 15 মিনিট তুমি জি কৰা আৰু তোমাৰ ইচ্ছা আৰু এইটো সো ঠিক আছে বেটা সো এনেকে যদি কৰা পেপাৰখন তোমাৰ যদি সিলেবাস কমপ্লিট আছে তুমি এইখিনি আৰামসে কৰিব পাৰিবা সো সিডব্লিউ ইমান হাৰ্ড নহয় তোমালোকৰ কনসেপ্ট ক্লিয়াৰ থাকিলে তোমালোকৰ সিডব্লিউ ওলাই যাব ঠিক আছে তো মেইন কথা তুমি অকমান ক্যালকুলেটিভ হ'ব লাগিব ক্যালকুলেটিভ কোৱেশ্চনছ আহে সিডব্লিউ ফিজিক্সত most probably formula based আহে কিন্তু অকমান ক্যালকুলেশন হ'ব যদি তুমি কোনো এটা কোৱেশ্চনত ফৰ্মুলা বেস পাইছা যে ফৰ্মুলাটো মনছে ডাইৰেক্ট ওলাই যাব দেখোন হেতু তুমি ক্যালকুলেটিভ পাবাই মাস্ট পাবা কিন্তু কিছুমান কোৱেশ্চন কনিক সেকশনৰ পৰা যোনবোৰ কোৱেশ্চন আহে মই মেথছৰ স্পেশালি কৈছো কনিক সেকশনৰ পৰা যিবোৰ কোৱেশ্চন আহে হেবোৰ তোমাৰ ফৰ্মুলা বেসড থাকে ম্যাক্সিমাম সো কনিক সেকশন নেৰিবা আৰু যোনবিলাক এলজেব্ৰা ক্যালকুলাছৰ কোৱেশ্চন হয় না হেবোৰ বহুত ক্যালকুলেটিভ হয় হেই কাৰণ যোনে পেপাৰখন সেট কৰিব হিউ জানে যে ষ্টুডেন্টে ক্যালকুলাস এলজেব্ৰা এটা মাস্ট পঢ়ি আহিবই সো হেখিনি ক্যালকুলেটিভ বেছি কৰি দিয়ে ঠিক আছে কনিক সেকশন সবে পঢ়ি নাযায় কিয় নাযায় ভিজুয়ালাইজ কৰিব অলপ হাৰ্ড হয় বা বুজাত অলপ হাৰ্ড হয় কিন্তু তাৰ পৰা ইজি কোৱেশ্চন উঠাই দিয়ে ঠিক আছে বেটা সো आज के लिए इतना ही সো মইটো সিডব্লিউৰ ভিডিও বনাই আছো তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন যদি চাব ট্ৰাই কৰা মই দুখন পেপাৰ নালাৰো বুলি অলৰেডি কৈ দিছো হেতু হল 2024 2025 কিয় যাতে তোমালোকে মক টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে হে দুখন পেপাৰ আকৌ আহি পেলাই মোৰ লেকচাৰ সভা মই বনাম 2024 25 পেপাৰো বনাম কিন্তু এতিয়া নহয় যেতিয়া এক্সামৰ এক মাহ ডেৰ মাহ থাকিব তেতিয়া মই বনাই পেলাই দি দিম ঠিক আছে বেটা সো থ্যাংক ইউ ইয়ালৈ অহাৰ কাৰণে বাৰাবালা থ্যাংক ইউ বেটা সো এতিয়া তুমি সিডব্লিউ কাৰণে মাথা মাৰিব নালাগে জেডব্লিউ কাৰণে পঢ়া জানুৱাৰীত জেডব্লিউ আছে ৰেজিষ্ট্ৰেচন কৰিছা নে তোমালোকে ঠিক আছে ৰেজিষ্ট্ৰেচন কৰিবা জেডব্লিউ টো দিয়া সিডব্লিউ কাৰণে আশা কৰি নাথাকিবা এতিয়া সো থ্যাংক ইউ গুড নাইট সুইট ড্ৰিমস টেক কেয়ার বাই বাই